এই মৃত ব্যক্তিৰ এই মাইয়াতৰ ৰুহে কষ্ট পায় আৰু অভিশাপ দিয়ে, মোক কিয় ইমান কষ্ট দিছা। আলহামদুলিল্লাহি ওয়াহদাহ ওয়াসসালাতু ওয়াসসালামু আলা মান লা নাবিয়্যা বা'দাহ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। লিকুল্লি উম্মাতিন আজাল ইযা জাআ আজালুহুম লা ইস্তাখিরুনা সাআতান ওয়া লা ইস্তাকদিমুন। ওয়া ক্বালা তাআলা ফি মাকামিন আখার কুল্লু নাফসিন যায়িকাতুল মাউত। সাদাকাল্লাহুল আযীম। মুহতারাম, মোৰ প্ৰিয় বন্ধুসকল, এই বিশ্ব ব্ৰহ্মাণ্ডত যিমান মখলুক আছে, যিমান প্ৰাণী আছে, সকলো সৃষ্টি জীৱৰ সকলো প্ৰাণীৰ এদিন নহয় এদিন মৃত্যুবৰণ কৰিবই লাগিব। আল্লাহ ৰব্বুল আলামিনে সকলোকে দুনিয়াত পঠাইছে আৰু ইয়াৰ পৰা আমি চিৰ বিদায় হৈ যাবই লাগিব। আমি সকলোৱে সেই পথৰে পথিক হয়। আমি এই দুনিয়াত চিৰকালৰ বাবে থাকিবলৈ অহা নাই। এই দুনিয়া আমাৰ বাবে ক্ষণস্থায়ী হয়। আমি খন্তেক সময়ৰ কাৰণে এই পৃথিৱীত আহিছো, আকৌ আমি ইয়াৰ পৰা যাব লাগিব। আমাৰ যিসকল পূৰ্বপুৰুষ আছিল তেওঁলোক আজি দুনিয়াত নাই, আমিও এদিন নাথাকিম, আমাৰ নাম নিশান নাথাকিব। আমাৰ মাজৰ যিসকল নেকি ইন্তেকাল হয়, দুনিয়াৰ পৰা পৰ্দানাসীন হৈ যায়, আমাৰ জিন্দা সকলৰ ওপৰত তেওঁলোকৰ কিছুমান হাকাইক থাকে। মানুহ যেতিয়া ইন্তেকাল হয়, মানুহ যেতিয়া দুনিয়াৰ পৰা গুচি যায়, আমি সতৰ্কতাৰে কিছুমান কাম কৰিব লাগে। মৃত ব্যক্তিৰ কাৰণে আমি 5টা বস্তু বিশেষকৈ কৰিব নালাগে। আমি সেইখিনি সতৰ্কতাৰে সেইখিনি কাম আঞ্জাম দিব লাগে, নহলে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায় আৰু আমাৰ জিন্দাসকলক বদদুৱা দিয়ে, অভিশাপ দিয়ে। প্ৰথম পৰ্যায়টো হৈছে যেতিয়া আমাৰ কোনোবাই দুনিয়াৰ পৰা গুচি যায়, ইন্তেকাল হৈ যায়, আমি তেওঁৰ তাজহিজ ও তাকফিন জলদি কৰিব লাগে, সোনকালে কৰিব লাগে, দেৰি কৰিব নালাগে। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হযৰতে তলহা বিন বাৰ্ৰা ৰাদিয়াল্লাহু আনহুৰ বেমাৰৰ সময়ত তেওঁৰ ঘৰলৈ গৈছিল ইয়াদতৰ কাৰণে, খবৰ লোৱাৰ কাৰণে। আৰু গৈ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁক লগ কৰি আহি থাকোতে তেওঁলোকৰ ঘৰৰ মানুহখিনিক কৈছে, যেতিয়া তলহাৰ ইন্তেকাল হয়, মোৰ খেয়ালত এনেকুৱা লাগে যে তলহাৰ ইন্তেকাল হৈ যাব। যদি ইন্তেকাল হৈ যায়, ফাইজা মাতা ফাজানুনি হাত্তা উছল্লি আলাইহি, যেতিয়া তেওঁ ইন্তেকাল হৈ যায় মোক খবৰ কৰিবা, মই যাতে তেওঁৰ জানাজা কৰিব পাৰো। ওয়াজিলু বিহি, আৰু তাজহিজ তাকফিনত জলদি কৰিবা, সোনকালে কৰিবা, দেৰি নকৰিবা। মুছলমানৰ কাৰণে এইটো মুনাসিব নহয় যে কোনো মুছলমানৰ লাশ জমিনৰ ওপৰত বহুত সময় ৰাখা হোক, এইটো উচিত নহয়, মুনাসিব নহয়। আমাৰ প্ৰথম কামটো হৈছে কি, মানুহ যেতিয়া ইন্তেকাল হয় আমি তেওঁৰ তাজহিজ তাকফিনত সোনকালে কৰিব লাগে। আমাৰ জিন্দাসকলৰ ওপৰত হক হয়, আমি প্ৰতিজনে আগভাগ ল'ব লাগে, আমি আগবাঢ়ি যাব লাগে। গোসল কেনেকে দিব লাগিব, তেওঁৰ কফনৰ কাপোৰ কেনেকৈ কাটিব লাগিব, কবৰ ক'ত খান্দিব লাগিব, এইখিনি আমাৰ প্ৰতিজন ওচৰ চাবৰে আমি যিমান মুছলমান আছো সকলোৰ ওপৰত এইটো লাজিম হয় যে আমি এই হক আদায় কৰো, আমি আগবাঢ়ি যাওঁ। এইটো সবৰ কাম হয়। আমি প্ৰতিজনে নিজৰ নিজৰ দায়িত্ব পালন কৰো আৰু সোনকালে কৰো। কাৰোবাৰ কাৰণে লাশ ৰাখি থোৱা জৰুৰী নহয়। উদাহৰণস্বৰূপে মাইয়াতৰ কোনোবা আহলো ইয়াল, তেওঁলোকৰ কোনোবা ল'ৰা হওক, ভাই ককাই হওক, কোনোবা বেলেগ দেশত থাকে, বহুত দূৰত থাকে, তেওঁ কৈছে মই যোৱাৰ আগে আগে জানাজা নিদিবা। এতিয়া চিন্তা কৰক, ময়ত বেছি সময় ৰাখি থোৱাটো মুনাসিব নহয়, সোনকালে কৰাটো মস্তুন হয়। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে সোনকালে কৰা, ওয়াজিলু বিহি, আমৰৰ সিগা হয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হুকুম কৰিছে জলদি কৰা। তাৰমানে মুৰ্দাৰ তাজহিজ তাকফিন সোনকালে কৰাটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয়। ইয়াতে সুন্নতৰ ওপৰত আমল কৰা এৰি
কোনোবা এজনে মুৰ্দাক চাব আৰু তেওঁ জানাজাত শৰীক হ'ব। কোনোবা এজনে মুৰ্দা চাৱাটো ফৰজ বা ৱাজিবটো নহয়, তেওঁ যে চাবই লাগিব তেনেকুৱা কথাটো নহয়। হয়, বহুতৰ আশা থাকে, মই শেষবাৰৰ কাৰণে দেখো, যদি কোনো মছলাহাতৰ কাৰণে সোনকালে আহিব পৰা নাই, তেওঁ এই ইজাজত দি দিব লাগে যে জানাজা কৰি দিয়ক, তাজহিজ তাকফিনত দেৰি কৰিব নালাগে, মোৰ ভাগ্যত নাই যে মই জানাজাত শৰীক হ'ম। তেওঁ নিজেও এই বস্তুটো বুজি পাব লাগিব যে সোনকালে কৰাটো সুন্নত হয়, সুন্নতৰ ওপৰত আমল কৰো, আৰু সেইখিনি সময়ৰ আগতে যদি মই গৈ পাই যাওঁ তেতিয়াতো মোৰ ভাগ্য ভাল যে মই এই জানাজাত শৰীক হলো। আমি যথা সময়ত তাজহিজ তাকফিনৰ কাম সম্পূৰ্ণ কৰিব লাগে, দেৰি কৰিব নালাগে। প্ৰথম কামটোৱে হৈছে মানুহ যেতিয়া ইন্তেকাল হৈ যায় তেওঁ সোনকালে তাজহিজ তাকফিন কৰিব লাগে, সোনকালে গোসল দি কাফন কৰি জানাজা দি দফন কৰি দিব লাগে। এইখিনি কাম সোনকালে কৰিব লাগে, বহুত দেৰি কৰি থাকিব নালাগে। আৰু যদি বহুত দেৰি জমিনৰ ওপৰত লাশ ৰাখা হয়, এই মৃত ব্যক্তিৰ এই মাইয়াতৰ ৰুহে কষ্ট পায় আৰু অভিশাপ দিয়ে, মোক কিয় ইমান কষ্ট দিছা। তাৰ কাৰণে আমি মাইয়াতক সোনকালে তাজহিজ তাকফিন কৰিব লাগে, প্ৰথম কথা। দ্বিতীয়টো হৈছে যে পৰিয়ালৰ কোনোবা বা কোনোবা আত্মীয় স্বজন, কোনোবা ৰিষ্টেদাৰৰ যেতিয়া আমাৰ ইন্তেকাল হৈ যায়, আমি বিলাপ পাৰি কান্দা কাটা কৰো, বাগৰি বাগৰি কান্দো, সুৰ তুলি কান্দো, এইবোৰ ঠিক নহয়। বুকুত থপিৰাই মাটিত বাগৰি সুৰ তুলি তুলি কান্দা, ইয়াৰ কাৰণে মুৰ্দা ব্যক্তিৰ মাইয়তে কষ্ট পায়, মাইয়াতৰ ৰুহে কষ্ট পায় আৰু বদদুৱা দিয়ে, অভিশাপ দিয়ে। আপুনি মই কান্দি কাকো জীৱিত কৰিব নোৱাৰিম। হযৰত আদম আলাইহিস সালাতু ওয়াস সালামৰ পৰা আজিৰ তাৰিখলৈকে এনেকুৱা পৃথিৱীত কোনো নজিৰ নাই যে কোনোবাই কান্দি কোনোবা মৃত ব্যক্তিক জিন্দা কৰিছে। তেনেকুৱাতো হ'বই নোৱাৰে, মৃত ব্যক্তি ঘূৰিতো নাহে। আমি সকলোৱে সেই পথৰ পথিক হয়। আজি তেওঁ, কালি মই, मौत से किसको रिश्ता गारी है, मौत से किसको रिश्ता गारी है, आज वो कल हमारी बारी है। मौत से किसको रिश्ता गारी है, आज वो कल हमारी बारी है। আজি তেওঁ গৈছে, কালি মই যাম। আমি সকলো সেই পথৰ পথিক হয়। মানুহ যেতিয়া ইন্তেকাল হৈ যায় আমি খবৰ পাওঁ, আমি পঢ়িব লাগে ইন্না লিল্লাহি ওয়া ইন্না ইলাইহি ৰাজিউন। আমি সকলো আল্লাহৰে হয়, ওয়া ইন্না ইলাইহি ৰাজিউন, আৰু আমি সকলো আল্লাহৰ ওচৰতে উভতি যাব লাগিব, তাৰ পৰা আহিছো তাতে আমি যাব লাগিব। আমি সকলো সেই পথৰ পথিক হয়। কাৰোবাক কান্দি আপুনি জিন্দা কৰিব নোৱাৰে। হয়, এটা কথা আছে, মানুহৰ তবিয়তৰ তাকাজা হয় যে ভাই ককাই ৰিষ্টেদাৰৰ লগত মুহাব্বত থাকে। আমাৰ পৰা যেতিয়া পৃথক হৈ যায়, একেবাৰে জীৱনৰ পৰা যেতিয়া পৃথক হৈ যায়, আমাৰ মনত এক কষ্ট আহি যায় যিটো আমি ৰখাব নোৱাৰো। আমি আবেগিক হয়, মানুহ আমি ইমোশনাল হয়, আবেগিক হয়। আবেগতটো এক কান্দাটো আহিবই, চকুৰ পানী বৈ যাবই। কিন্তু শৰীয়তৰ মতে, শৰীয়তৰ দায়ৰাৰ ভিতৰত থাকি কান্না কাটা কৰক। মনত যিটো কষ্ট আছে, যিখিনি সময়ত আমি বিলাপ পাৰি কান্না কাটা কৰি আছো, সেইখিনি সময়ত যদি মনে মনে সুবহানাল্লাহ 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 পঢ়ি থাকিলো হয়, মনে মনে সূৰা ইখলাস পঢ়ি থাকিলো হয়, আৰু মৃত ব্যক্তিজনৰ ৰুহৰ মাগফিৰাতৰ কাৰণে যদি মই মনে মনে দোয়া কৰি থাকিলো হয়, তেতিয়াতো মৃত ব্যক্তিৰ ৰুহে শান্তি পালে হয়। কিন্তু আমি অযথা সময় নষ্ট কৰি, আমি কান্না কাটা কৰি, সুৰ তুলি তুলি কান্না কাটা কৰি মৃত ব্যক্তিৰ ৰুহক আমি কষ্টহে দিছো, সেই আত্মাক আমি কষ্ট দিছো। ইয়াৰ বাহিৰে বেলেগ একো কৰা নাই। আমি কি কৰিব লাগে যে কমসে কম একো নাজানো, মনে মনে সুবহানাল্লাহ পঢ়ি থাকো, সূৰা ইখলাস জানো, সেইখিনিকে পঢ়ি থাকো, মনে মনে পঢ়ি পঢ়ি তেওঁৰ কাৰণে, তেওঁৰ মাগফিৰতৰ কাৰণে আমি দোয়া কৰো। তেতিয়াহ'লে মুৰ্দা ব্যক্তিৰ ৰুহে যেতিয়া শান্তি পাব, আপোনাৰ কাৰণে তেওঁ দোয়া কৰিব। মোৰ অমুকে মোৰ কাৰণে দোয়া কৰি আছে, মোৰ কাৰণে আল্লাহৰ ওচৰত দোয়া প্ৰাৰ্থনা কৰি আছে, ক্ষমা প্ৰাৰ্থনা কৰি আছে, আল্লাহ যাতে মোক ক্ষমা কৰি দিয়ে। আল্লাহ তুমিও তাৰ জীৱনত শান্তি কৰা। সেই ৰুহেও জিন্দা ব্যক্তিৰ কাৰণে দোয়া কৰে। দ্বিতীয় নম্বৰটো হ'ল যে বিলাপ পাৰি
সুৰ তুলি চিঞৰ বাখৰ কৰি কপালত মাৰি বুকুত মাৰি বাগৰি বাগৰি কান্না কাটা কৰাটো উচিত নহয়। 3 নম্বৰটো হৈছে মৃত ব্যক্তিয়ে যেতিয়া ওসিয়ত কৰি যায়, ওসিয়ত 2 ধৰণৰ হয়, হালাল আৰু হাৰাম। যদি হালাল ওসিয়ত কৰি যায় সেই ওসিয়তৰ ওপৰত আমল কৰা। যদি উদাহৰণ স্বৰূপে মৃত ব্যক্তিজনে জিন্দা থাকোতে ওসিয়ত কৰিছিল যে মোৰ বেংকত ইমান লাখ টকা আছে, এই টকাখিনি দি মাদ্ৰাসা বনাই দিবা, মছজিদ বনাই দিবা বা অনাথ আশ্ৰম খুলি দিবা, নেক আমলৰ কাৰণে যদি তেওঁ ওসিয়ত কৰি থৈ গৈছে, হালাল ওসিয়ত কৰিছে, তেতিয়া হলে সেই হালাল ওসিয়ত সন্তানে মানিব লাগে, তাৰ ওপৰত আমল কৰিব লাগে। আৰু হাৰাম ওসিয়ত যদি কৰে তেতিয়া হলে হাৰাম ওসিয়তটো মানিব নালাগে। তেওঁ যদি গান বাজনা কৰিবলৈ কয়, ইমান টকা আছে তুমি বেণ্ড পাৰ্টি খুলি দিবা, ইমান টকা আছে তুমি সেই টকা দি ফাংচন কৰিবা, এইবোৰ হাৰাম ওসিয়ত হয়। যদি কোনোবাই জিহালতত পৰি যদি কোনোবাই হাৰাম ওসিয়ত কৰিছে তেতিয়াহলে হাৰাম ওসিয়তটো ল'ৰা ছোৱালীয়ে বা যিসকল ৱাৰিছ আছে তেওঁলোকে হাৰাম ওসিয়তৰ ওপৰত আমল কৰিব নালাগে। যদি কৰে তেতিয়াহলে তেওঁলোকেও এই গুনাহত শৰীক হল আৰু যিজনে ওসিয়ত কৰি থৈ গৈছে তেওঁৰো কবৰত আৰু শাস্তি হ'ব। ল'ৰা ছোৱালী যিসকল ৱাৰিছ আছে তেওঁলোকে যদি হালাল ওসিয়তৰ ওপৰত আমল নকৰে মৃত ব্যক্তিৰ ৰুহে কষ্ট পায়, বদদুৱা দিয়ে, অভিশাপ দিয়ে জিন্দাসকলক। আমি এইখিনিৰ পৰা বাচি থাকিব লাগে। 4 নম্বৰটো হৈছে যে আমাৰ কোনোবা যেতিয়া ইন্তেকাল হয়, দুনিয়াৰ পৰা গুচি যায়, আমি তেওঁলোকৰ কাৰণে মনত কষ্ট পাওঁ আৰু আবেগিক হৈ ইমোশনাল হৈ আমি কিছুমান বাক্য কওঁ যিখিনি ক'ব নালাগে, যিখিনি বিলকুল জায়েজ নাই। আমি বহুতে এই কথাটো ব্যৱহাৰ কৰো। মই বহুত মানুহৰ মুখত এনেকুৱা শব্দ শুনিছো, বহুত সোশ্যাল মিডিয়াত বহুত পোষ্ট দিয়া মই দেখা পাইছো, মই নিজে পঢ়ি চাইছো আৰু আফসোস কৰিছো। আমি বহুতে এই কথাটো কওঁ যে অমুকজন ব্যক্তি অকালত মৃত্যুবৰণ কৰিছে, অমুকজন নেতা বহুত ভাল আছিল, তেওঁৰ অকাল মৃত্যু হোৱাত তেওঁৰ শোকত আমি সমবেদনা জ্ঞাপন কৰিছো। অমুকজন অকালত মৃত্যু হৈছে, কাৰোবাৰ যদি কম বয়স আছিল, যুৱকতে ডেকা অৱস্থাতে ইন্তেকাল হৈছে বা বহুত বয়স হোৱা নাই কম বয়সত ইন্তেকাল হৈছে, আমি এই বাক্যটো সহজভাৱে উচ্চাৰণ কৰো যে অমুকজন অকালত মৃত্যু হৈছে। নাউজুবিল্লাহ। হে মোৰ প্ৰিয় বন্ধুসকল, আল্লাহ ৰব্বুল আলামিনৰ কোৰআন খুলি চাওক। আল্লাহ রব্বুল আলামিনে কয় লিকুল্লি উম্মাতিন আজাল ইযা জাআ আজালুহুম লা ইস্তাখিরুনা সাআতাও ওয়া লা ইস্তাকদিমুন। রব্বুল আলামিনে কয় প্রত্যেক জানৰ কাৰণে মৃত্যুৰ এটা নিৰ্দিষ্ট সময় আছে, যেতিয়া তাৰ সেই সময় আহি যায়, ইযা জাআ আজালুহুম লা ইস্তাখিরুনা সাআতাও ওয়া লা ইস্তাকদিমুন। যেতিয়া তাৰ মৃত্যুৰ সেই মুহূৰ্ত আহি যায়, সেই সময় আহি যায়, 1 ছেকেণ্ডটো ইফাল সিফাল নহয়, 1 ছেকেণ্ডটো লৰচৰ নহয়। সেই সময়ত তেওঁ মৃত্যুবৰণ কৰিবই লাগিব। সেই মুহূৰ্তত তেওঁ য'তেই লুকাই নাথাকক কিয়, মালাকুল মউত সেইখিনি জাগাত উপস্থিত হ'বই। কোনোবা যদি পাহাৰৰ ভিতৰত গৰ্ত খান্দি তাৰে মাজত যদি আশ্ৰয় লয়, কোনোবাই হাত জমিনৰ তলত যাই যদি আশ্ৰয় লয়, কোনোবাই সন্দুকৰ ভিতৰত যদি তাৰ বাসস্থান বনাই লয়, কোনোবা পিপিৰা সোমোৱাৰ জাগাও যদি নাথাকে, মালাকুল মউত তাতে উপস্থিত হৈ যাব আৰু সেই মুহূৰ্তত সেইজনৰ ইন্তেকাল হ'ব। আৰু যদি আমি এনেকুৱা বাক্য ব্যৱহাৰ কৰিছো, আমি যদি এনেকুৱাকে কৈছো যে অমুকজন অকালত মৃত্যু হৈছে, তাৰ মানে অকাল মৃত্যু মানে কি? তাৰ মানে মৃত্যুৰ সময় হোৱা নাই, তেওঁ মৃত্যুবৰণ কৰিলে। সৰাসৰ ভাৱে কোৰআনৰ বিৰোধিতা কৰা, আল্লাহৰ হুকুমৰ বিৰোধিতা কৰা হ'ল। এইবোৰ বাক্য আমি উচ্চাৰণ কৰিব নালাগে, মুখতো আনিব নালাগে। এইবিলাক কুফৰিয়া কালাম হয়।